এই ৰাতিকাল ঘাইপথত আপোনাক দেখা পোৱা গৈছে, কি হৈছে? হয়, আমাৰ ড্ৰাইভ এটা চলি আছে। আমাৰ গোটেই ডিষ্ট্ৰিক্টতে চলি আছে একচুৱেলি। ড্ৰাংক এণ্ড ড্ৰাইভিং এগেইনষ্টত আমাৰ চলি আছে। আমাৰ ইয়াতে এটা ডাঙৰ টীম আছে, পুলিচ অফিচিয়েলছ আছে, এনফৰ্চমেণ্ট আছে, তাৰপিছত আপোনাৰ আমাৰ এক্সাইজৰো টীম আছে। তো সেইকাৰণে যাতে আজি দেখিছে সকলো ফেষ্টিভ মুডতে আছে। তো ড্ৰাংক এণ্ড ড্ৰাইভিং যাতে মানে এক্সিডেণ্ট নহওক, ৰোধ হ'বৰ কাৰণে আমাৰ ইয়াতে এটা মানে টীম লৈ পেলাই নাকা চেকিং হৈ আছে। কেইদিন চলিব বাইদেউ? চলিব, কণ্টিনিউ চলিব, আগৰ পৰা চলি আছে। ইমান ৰাতি ঘাইপথত নামিছে প্ৰশাসন, কি ক'ব? হয়, নমস্কাৰ। এতিয়া আমাৰ DC ছাৰ আৰু SP ছাৰৰ নিৰ্দেশক্ৰমে আমি আজি বিভিন্ন জেগা আছে আমাৰ ডিব্ৰুগড় এৰিয়া, তাৰ আণ্ডাৰত স্পেচিফিক কেইটামান লোকেশ্যন আছে। সেই লোকেশ্যনৰ এৰিয়াত আমি স্পেচিফিকেলি আমাৰ ড্ৰাইভ এগেইনষ্ট ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ সেইটো আমাৰ ড্ৰাইভটো চলাই আছোঁ। আৰু চলোৱাৰ মতে এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, আমি বাইকৰ পৰা আদি কৰি আপোনাৰ সৰু LMV পৰা আদি কৰি গোটেই টেংকাৰ ট্ৰাক যিমান আছে গোটেইখিনিক আমি ধুনীয়াকৈ চাইছোঁ। চাই পেলি যদি কেনেবাকৈ অকণমান হ'লেও যিটো এডমিচিবল লিমিটৰ ওপৰত যদি তেওঁলোকে কেনেবাকৈ সেইটো মানে ড্ৰাংকেন অৱস্থাত আমি পোৱা গৈছে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ লগত এতিয়া গোটেই টীমটো আছে, আমাৰ চাৰ্কুল অফিচাৰ মেডাম আছে, এক্সাইজৰ টীমটো আছে, DTOসকল আছে, MVI আদি কৰি এনফৰ্চমেণ্টৰ গোটেইখিনি পাৰ্চনেল আছে। আৰু আপোনালোকৰ মিডিয়াকো আমি ধন্যবাদ জনাইছোঁ, আপোনালোকে সহযোগিতা যাতে কৰে। আৰু যদি কিবা স্পেচিফিক কিবা বেলেগ লোকেশ্যনো আছে আপোনালোকৰ ব্যৱধানত, বা আপোনালোকে যদি গম পায় যে এইকেইটা পইণ্টত আমাৰ এক্সিডেণ্ট হোৱাৰ অকণমান বেছি সম্ভাৱনা আছে, বা এইকেইটা ক্ষেত্ৰত ধৰি লওক এনেকুৱা পইণ্ট আছে য'ত মানে মানুহখিনি সাৰি পেলাই হয়তো যাব পৰা কিবা সুবিধা আছে, সেই পইণ্টখিনি আপোনালোকে দেখুৱাই দিয়ক। আমি নিশ্চয় আমাৰ টীম লৈ সেইটো জেগাতো আমি উপস্থিত হ'ম। আৰু বাকী কিবা থাকিলে আপোনালোকে আমাক জনাই যাব, যেনেকৈ আমি আপোনালোকে পৰামৰ্শ দি যাব ক'ত গ'লে বেছি ভাল হয়, বা কোনটো মুহূৰ্তত বা টাইমিংটো কৈ দিব। আমি এতিয়াতো আমাৰ গোটেই হোল নাইট চলিব ইয়াত। আমি যিমান পাৰোঁ আৰ্লি মৰ্ণিঙলৈকে আমাৰ এইটো ড্ৰাংক এণ্ড ড্ৰাইভিং মানে ড্ৰাইভটো চলাই যাম। আৰু বাকী আপোনালোকে আমাক ইনফৰ্মেশ্যন দি যাব ক'ত কেনেকৈ কৰিব লাগে, বাকী কোৰ্ডিনেশ্যনত থাকিব আৰু সেইখিনিকে জনালোঁ। আৰু ইয়াৰ যোগেদি মই আপোনালোকৰ পাব্লিকখিনিকো কৈছোঁ যে আপোনালোকে নিউ ইয়েৰৰ কাৰণে আপোনালোকৰ চবলৈকে শুভেচ্ছা থাকিলে, কিন্তু শুভেচ্ছাত মানে ইমানো আপোনালোকে বিলীন হৈ বা এনেকৈ হৈ নাযাব যাতে আপোনালোকৰ সৰু ভুল এটাৰ কাৰণে বেলেগ পাব্লিকৰ যাতে অশান্তি নহয়। কাৰণ আপোনালোকে জানে ৰাস্তাত আপোনাৰ বিভিন্ন ধৰণৰ মানুহ আহে, কিছুমানে বহুতখিনি 90% মানুহে হয়তো ড্ৰিংকছ নকৰাকৈ আহে, কিন্তু ভুক্তভোগী আল্টিমেটলি সেই ড্ৰিংকছ নকৰা মানুহজনো কেতিয়াবা হ'ব লগা হয়। কাৰণ এক্সিডেণ্টত আমি যদি চাওঁ, যিজনে চলাই আহিছে বা যিজনে হয়তো সেৱন কৰি আহিছে, তেখেতেতো মানে অলপ বেলেগ ধৰণে চলাই দিয়ে, বা অলপ ৰাস্তাৰ মানে তেওঁ সেইটো হোষ্টটো নাথাকে কাৰণে কনফিডেঞ্চ হেৰুৱাই দিয়ে। কিন্তু আল্টিমেটলি ভুক্তভোগী হ'ব লগা হয় যিকেইজন নন ড্ৰিংকাৰ্ছ, মানে নোখোৱাকৈ আহি যোৱা, বা কিছুমানে জাষ্ট মানে ৰাস্তাত ঘৰলৈ গৈ আছে বা মাৰ্কেটৰ পৰা ওলাই অৱস্থাত তেওঁলোক তালৈ গৈছে, সেই মানুহখিনি যাতে একো অসুবিধা নহয় সেইকাৰণে আমি প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমি পদক্ষেপ লোৱা আছে। আৰু আমি গোটেই ৰাতিটো ইয়াত আজি আমি এক্সিডেণ্ট ফ্ৰী এখন ডিব্ৰুগড় যে আমি আল্টিমেটলি পাবলৈ সক্ষম হওঁ, সেইটোৱে আমাৰ এতিয়া মটো হৈ আছে। বাকী চাওঁচোন আমি কিমান দূৰলৈকে সফল হ'ব পাৰোঁ। ধন্যবাদ। চবৰে দায়িত্ব আছেতো, চবৰে দায়িত্ব আছে। নাই মোক খোৱা কিমান লাগে খুৱাই দিব নহয়, খোৱা কৰালেই নহয় আপুনি কি ফাইদা বৈ দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।